ৰাজ্যত বেঙেনা আৰু বাহ দিবলৈ আহি আছে দুটাকৈ পাৰ্টি। এই সকলোৰে উন্নতি বেঙেনা পাৰ্টি, একেওফালে প্ৰগতি বেঙেনা পাৰ্টি। এই সকলোৰে উন্নতি বেঙেনা পাৰ্টি। নিৰ্বাচনত জয়ী হলে জনতাক কি দিব বেঙেনা পাৰ্টিয়ে? বহু দল আহিল, বহু দল গ'ল। নতুনকৈ জন্ম হৈছে ভাৰত উন্নয়ন সভা। আহিছে নেতা বেণুধৰ কলিতা, প্ৰতীক চিহ্ন তেওঁৰ বেঙেনা। কিন্তু তেওঁ ৰাইজক কি দিব? ৰাজ্যত বানপানীৰ সমস্যা সমাধানৰ বাবে কি ব্যৱস্থা ল'ব বেঙেনা পাৰ্টিয়ে? আমাৰ চৰকাৰখন আহিবলৈ দিয়ক, এটা দুটাকে তথাপিও এটা স্কিম লৈছোঁ আমি বানপানীৰ সময়ত ঘৰৰ পৰাই আমি কাম কাজ চলোৱাৰ এটা ব্যৱস্থা ৰাখিম, যাতে কোনো বাহিৰলৈ ওলাবলগীয়া নহয়, ওলালেহে বানপানী দেখিব। পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ কি ব্যৱস্থা ল'ব বেঙেনা পাৰ্টিয়ে? আমাৰ চৰকাৰ আহিবলৈ দিয়ক, বিশ্বাস ৰাখক আমাৰ ওপৰত। আমি পেপাৰ লিক যি সমস্যা, সেই সমস্যা আমি উঠাই দিম। পেপাৰ লিক সমস্যাই নহয়, আমি পেপাৰ দিয়াটোৱে উঠাই দিম। আমি প্ৰশ্ন লিখি দিম, চিষ্টেমটো চলাই দিম। নিবনুৱা সমস্যা ৰোধ কৰিবলৈ কি কৰিব বেঙেনা পাৰ্টিয়ে? নিবনুৱা সমস্যা মই সমাধান কৰিম। কেনেকৈ কৰিম তাৰ কাৰণে আমি সাজু কৰিছোঁ। যি ডিগ্ৰী কোৰ্চ আছে সেই কোৰ্চটো আমি 6 বছৰীয়া কৰি দিম। 6 বছৰৰ মূৰতহে তেখেত গ্ৰেজুৱেট হ'ব, তেতিয়াও কিছু নিবনুৱা সমস্যা কমিব। ইথানল মিশ্ৰিত তেলৰ পৰিৱৰ্তে বেঙেনা পাৰ্টিয়ে আনিব B20 তেল। আমাৰ চৰকাৰখন আহিবলৈ দিয়ক, ইথানলৰ ঠাইত আমি B20 বুলি এটা তেল আনিম। যিটো তেল আমাৰ দলৰে যিসকল ছায়েন্সত অলপ মেধাৱী, তেওঁলোকে তাৰ ওপৰত ৰিচাৰ্চ কৰি আছে, আৰু সেই তেলটোত বেঙেনাৰ ৰস থাকিব। অহা 24 জুলাইত অনুষ্ঠিত হ'ব বেঙেনা আৰু বাহ পাৰ্টিৰ মাজৰ নিৰ্বাচন, য'ত নাই ভোটাৰৰ কোনো বয়সৰ সীমা আৰু নাই কোনো নিৰ্ধাৰিত সমষ্টি। সমগ্ৰ ৰাজ্যিক পৰ্যায়তে অহা 24 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে এই নিৰ্বাচন, আৰু সেয়েহে আজি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেহেৰু উদ্যানত উপস্থিত হয় বেঙেনা পাৰ্টিৰ প্ৰাৰ্থী বেণুধৰ কলিতা, য'ত নিজৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে বেণুধৰ কলিতাই। পিছে কি প্ৰতিশ্ৰুতি আছে বেঙেনা পাৰ্টিৰ এই নিৰ্বাচনী ইস্তাহাৰত? শুনক বেণুধৰ কলিতা ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ মুখৰে পৰা। তেলৰ কাৰণেও চিন্তা কৰিব নালাগে, আমি প্ৰত্যেকেই গম পাইছোঁ ইথানল মিক্স হৈছে। বহুত কথাত আমি মৰ্মাহত হৈছোঁ। আমাৰ চৰকাৰখন আহিবলৈ দিয়ক, ইথানলৰ ঠাইত আমি B20 বুলি এটা তেল আনিম। যিটো তেল আমাৰ দলৰে যিসকল ছায়েন্সত অলপ মেধাৱী, তেওঁলোকে তাৰ ওপৰত ৰিচাৰ্চ কৰি আছে, আৰু সেই তেলটোত বেঙেনাৰ ৰস থাকিব। এই উৎসাহটো লাগিব 24 জুলাইলৈকে। মধু, তোমাক কেতিয়াও নেপাওঁ। খেতিয়কসকলৰ কাৰণে আমি স্কিম আনিম। খেতিয়কসকলৰ কাৰণে আমি ইমান বেঙেনাৰ ব্যৱস্থা কৰিম ৰাস্তাই ঘাটে পথাৰে ঘৰে, যাতে সেই বেঙেনাৰ দ্বাৰা আমি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব পাৰোঁ। এইবোৰ চব লাহে লাহে মই কৰি আছোঁ। বানপানীৰ সমস্যাও মই নাইকিয়া কৰিম। আমাৰ চৰকাৰখন আহিবলৈ দিয়ক, এটা দুটাকে তথাপিও এটা স্কিম লৈছোঁ আমি বানপানীৰ সময়ত ঘৰৰ পৰাই আমি কাম কাজ চলোৱাৰ এটা ব্যৱস্থা ৰাখিম, যাতে কোনো বাহিৰলৈ ওলাবলগীয়া নহয়, ওলালেহে বানপানী দেখিব। এইবোৰ চব হৈ যাব, সকলো হৈ যাব, কেৱল চৰকাৰখন আহিবলৈ দিয়ক। ভোটৰ লিষ্টৰ নাম আমি সকলোখিনি ঘৰৰ পৰাই শুদ্ধ কৰাৰ ব্যৱস্থা কৰিম। লাগিলে মই চেষ্টা কৰিম ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন অফিচৰ যিসকল কৰ্মী আছে তেওঁলোকক পাৰিলে মই ঘৰতে এজন পঢ়োৱাৰ ব্যৱস্থা কৰিম। কেৱল বেঙেনা পাৰ্টিক ভোট দিয়ক, আমাক জয়যুক্ত কৰক, আৰু এবাৰ চাওক। আগতে আছিল সোণৰ অসম গঢ়িম, মই নকওঁ মই সোণৰ অসম গঢ়িম, মই গঢ়িম সুস্থ অসম। ধন্যবাদ। লোৱা ধন্যবাদ। এনেকৈ লিখি দিলে মোৰ সুবিধা হয় প্ৰশ্নবোৰ। আচলতে আমি প্ৰত্যেকে পাইছোঁ, নিউজ পাইছোঁ যে পেপাৰ লিক হৈছে। আমি যথেষ্ট কষ্ট পাইছোঁ। আমাৰ শিক্ষাৰ্থীসকলৰ কোনোৱে ছুইচাইড কৰিছে। আমাৰ চৰকাৰ আহিবলৈ দিয়ক, বিশ্বাস ৰাখক আমাৰ ওপৰত। আমি পেপাৰ লিক যি সমস্যা, সেই সমস্যা আমি উঠাই দিম।
পেপাৰ লিক সমস্যাই নহয়, আমি পেপাৰ দিয়াটোৱে উঠাই দিম। আমি গৌৰৱ পত্ৰ লিখি দিম, চিষ্টেমটো চলাই দিম। ধন্যবাদ। মই যদি আপোনালোকৰ এই বিপুল ভোটত জয়যুক্ত কৰোঁ, মই আজিয়ে কথা দিলোঁ, মোৰ OSD হিচাপে একে থাকিব। আমাৰ নিবনুৱা সমস্যা ডাঙৰ সমস্যা। নিবনুৱা সমস্যাৰ কাৰণে আমাৰ বহুত মানসিকভাৱে আমি বহু ক্ষেত্ৰত ভাগি পৰোঁ। নিবনুৱা সমস্যা মই সমাধান কৰিম। কেনেকৈ কৰিম তাৰ কাৰণে আমি সাজু কৰিছোঁ। যি ডিগ্ৰী কোৰ্চ আছে সেই কোৰ্চটো আমি 6 বছৰীয়া কৰি দিম। 6 বছৰৰ মূৰতহে তেখেত গ্ৰেজুৱেট হ'ব, তেতিয়াও কিছু নিবনুৱা সমস্যা কমিব। বেঙেনা পাৰ্টীয়ে ৰাজ্যৰ ডেকা ল'ৰাসকলৰ বাবে আনিব এটি বিশেষ আঁচনি, নাম ধুনু মুনু আঁচনি। ধুনীয়া ধুনীয়া আঁচনি আহি আছে, যেনে ধুনু মুনু আঁচনি বুলি এটা আঁচনি আনিম আমি। সেই আঁচনিটোৰ দ্বাৰা যদি কোনোবা ডেকা শক্তি, বিশেষকৈ ডেকা শক্তিয়ে দেশখনৰ শক্তি, যদি কোনোবা ছোৱালীৰ প্ৰেমত পৰে, সেই ছোৱালীয়ে ৰিজেক্ট কৰে। বহু ল'ৰা তেনেকুৱাত আমি ছুইচাইড পৰ্যন্ত আমি পেপাৰত পঢ়িবলৈ পাওঁ। মোৰ চৰকাৰৰ দিনত কোনো ডেকা ল'ৰা ছোৱালীৰ কাৰণে মৰিবলৈ মই নিদিওঁ। তেওঁলোকৰ কাৰণে আমি আনিছো ধুনু মুনু আঁচনি। ছোৱালীয়ে ৰিজেক্ট কৰিলে তেওঁলোকক আমি 1 লাখ টকাৰ সাহায্য দিম। যদি তেওঁলোকৰ মেছেজ কোনোবা ছোৱালীয়ে ৰিজেক্ট কৰে বা ৰিপ্লাই দেৰিকে দিয়ে, তাৰ কাৰণেও কিন্তু আমাৰ আইন বৰ কঠোৰ হ'ব ল'ৰাখিনিৰ কাৰণে। আৰু বৰলাসকলৰ কাৰণেও আমি আইন আনিছোঁ। যিসকল বৰলাই বিভিন্ন কাৰণবশতঃ তেওঁলোকে বিয়া পাতি সেই সংসাৰখন ভোগিব পৰা নাই বা মাক দেউতাকক সেইখিনি আনন্দ দিব পৰা নাই, তেওঁলোকৰ কাৰণেও আমাৰ দলে সেই স্কীম আনিছোঁ। তেওঁলোকক আমি সোনকালে বিয়া পতাৰ ব্যৱস্থা কৰিম, আমি এককালীন সাহায্য দিম। ধন্যবাদ। কিন্তু আমি যিদৰে শিৱ পূজা, শিৱ আৰাধনা কৰি আমি প্ৰত্যেকগৰাকী গাভৰু ছোৱালী ডেকা ল'ৰাই 108টা বেলপাত আমি পূজা কৰোঁ মহাদেৱক, ঠিক সেইদৰে আমাৰ চৰকাৰ আহিলে সেই বৰলাসকলৰ বিয়াত আমি 108 বিধ বেঙেনাৰ ব্যঞ্জন খুৱাওঁ। কেৱল প্ৰতিশ্ৰুতিয়ে নহয়, বেণুধৰ কলিতাই নিজৰ সমৰ্থকক দিলে নিজৰ হাতত পিন্ধি থকা ঘড়ীও। হয়, অহা 24 জুলাইত আপোনাৰ কাষৰীয়া চিনেমা হলত আহি আছে হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা পৰিচালিত আৰু হেমন্ত কলিতাৰ প্ৰযোজনাৰে নিৰ্মিত ছবি XYZ, যাৰ প্ৰচাৰৰ বাবে ছবিখনৰ দলটো আজি উপস্থিত হয় গুৱাহাটীৰ নেহেৰু উদ্যানত। এই ছবিখনত আপুনি দেখা পাব কেইবাখনো চিনাকি মুখ, যেনে আপোনাৰ সকলোৰে পৰিচিত বিখ্যাত চৰিত্ৰ কেকেদা ওৰফে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, যিয়ে নেতৃত্ব দিব বেঙেনা পাৰ্টিক। আনহাতে বিৰোধী দল বাহ পাৰ্টিক নেতৃত্ব দিব প্ৰদীপ বৰদলৈ। এতিয়া বেঙেনা পাৰ্টিৰ প্ৰতিশ্ৰুতি শুনিলে, পিছে বাহ পাৰ্টি জয়ী হলে জনতাক কি দিব বাহ পাৰ্টিয়ে? প্ৰতিশ্ৰুতি দিছো, ভোটত জিকিলেও আমি বাদ দিম, ভোটত হাৰিলেও আমি বাদ দিম। বাহ পাৰ্টি জিন্দাবাদ।